Hello friends, welcome to our channel. আপোনালোক সকলোকে আমি প্ৰাগজ্যোতিষ চেনেললৈ স্বাগতম জনাইছো। আমি ইতিমধ্যে অসমৰ এক্সামৰ ৰিলেটেড বহুকেইটা ইম্পৰ্টেণ্ট ভিডিঅ' আমাৰ চেনেলত আপলোড কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'বিলাক চোৱা নাই তেতিয়াহ'লে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ পেলাই আপোনালোকে ভিডিঅ'বিলাক চাব পাৰিব। আৰু যদি ভিডিঅ'বিলাক ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আগলৈ কিছুমান গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে আমাৰ চেনেলত পাই থাকিব। আজি আমি চিটেটৰ এখন কুৱেশ্যন পেপাৰ ডিছকাছ কৰিব বিচাৰিছোঁ। ইয়াৰ যোনটো CDPৰ পাৰ্ট আছে সেই কুৱেশ্যনখিনি আমি ডিছকাছ কৰিম, যিহেতু চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিক কুৱেশ্যন আপোনালোকৰ CTET, MAd আৰু BEdৰ এণ্ট্ৰেঞ্চত অহাৰ সম্ভাৱনা আছে। আহক কুৱেশ্যনখিনি আমি ডিছকাছ কৰোঁ। পোনপ্ৰথমে আপোনাৰ কুৱেশ্যনটো আছে, According to the National Curriculum Framework 2005, learning is dash and dash in its character. 2005 নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্কৰ মতে লাৰ্ণিংটো ইয়াৰ কেৰেক্টাৰ কি হয় এইটো বিচাৰিছে, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে আপোনালোকৰ এক্টিভ আৰু ছ'চিয়েল। 2005 নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্কে কৈছে যে লাৰ্ণিংটো এক্টিভ আৰু ছ'চিয়েল হয়, ঠিক আছে। আৰু যিহেতু ইয়াত অপশ্যন 1 আৰু 3 দিছে যে পেছিভ, লাৰ্ণিংটো কেতিয়াও পেছিভ নহয়, চ' এটা ডাইৰেক্ট আপুনি কেঞ্চেল কৰিব পাৰিব। লগতে চিম্পুল লাৰ্ণিং কেতিয়াও চিম্পুলো নহয়, ঠিক আছে। আৰু 2005 নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্কে কৈছে যে লাৰ্ণিংটো এক্টিভ আৰু ছ'চিয়েল। আৰু এইটো কথা আপোনালোকে যদি নিজে আইডিয়াও কৰে তেতিয়াও ক'ব লাৰ্ণিং হ'লে এটা এক্টিভ প্ৰচেছ হয় আৰু এটা সামাজিক। লাৰ্ণিংটো কিয় কাৰণে কৰা হয়? ষ্টুডেণ্টখিনিক সামাজিক কৰিবৰ কাৰণে কৰা হয়। চ' আপোনালোকৰ অপশ্যন 2টো কাৰেক্ট হ'ব, ঠিক আছে। নেক্সট কুৱেশ্যনলৈ যাওঁ। টু এনেবল ষ্টুডেণ্ট টু থিংক ইণ্ডিপেণ্ডেণ্টলি, ষ্টুডেণ্টসকলক নিজাববীয়াকৈ চিন্তাধাৰা এটা সৃষ্টি কৰিবলৈ বা নিজাববীয়াকৈ চিন্তা কৰিবলৈ শিকাবৰ কাৰণে এণ্ড বিকাম ইফেক্টিভ লাৰ্ণাৰ্ছ, ইট ইজ ইম্পৰ্টেণ্ট ফৰ এ টিচাৰ টু। আৰু তেওঁলোকক ইফেক্টিভ লাৰ্ণাৰ হিচাপে প্ৰস্তুত কৰিবলৈ টিচাৰৰ কাৰণে কিহৰ প্ৰয়োজন সেইটো বিচাৰিছে। অপশ্যন 1ত দিয়া আছে, টিচ ষ্টুডেণ্ট হাউ টু মনিটৰ দেয়াৰ অ'ন লাৰ্ণিং। আপুনি ষ্টুডেণ্টসকলক এনেদৰে শিকাব লাগিব যাতে তেওঁলোকে নিজৰ যোনখিনি শিক্ষা আছে, শিক্ষাখিনিত কি ভুল বা কিহৰ কমি আছে সেইখিনি তেওঁলোকে নিজে মনিটৰ কৰিব পাৰে, আৰু যাৰ দ্বাৰা তেওঁলোকে আগন্তুক সময়ছোৱাত কি শিকিলে তেওঁলোকৰ ইম্প্ৰুভমেণ্ট হ'ব সেইবিলাক তেওঁলোকে নিজেই মনিটৰ কৰি বাছি উলিয়াব পাৰে, ঠিক আছে। টিচাৰজনে যদি এই বস্তুটো তেওঁলোকক শিকাই দিয়ে তেতিয়াহ'লে এইটো এটা ইফেক্টিভ লাৰ্ণাৰ কৰিবৰ কাৰণে টিচাৰজনৰ কাৰণে প্ৰয়োজন হ'ব, ঠিক আছে। 2 নম্বৰত দিছে, অফাৰ ৰিৱাৰ্ডছ ফৰ ইচ ছাকচেছ এচিভ বাই দ্য ষ্টুডেণ্ট। আপুনি সকলো ষ্টুডেণ্টকে সকলো সময়ত আপোনালোকৰ ছাকচেছ হোৱাৰ সময়ত আপুনি যদি ৰিৱাৰ্ড দিব বিচাৰে, এইটো ইফেক্টিভ আপোনাৰ তেওঁলোকৰ লাৰ্ণাৰৰ কাৰণে হৈ নাযাব, কাৰণ আপুনি এইটো এটা পচিবলো নহয়। কাৰণ সকলো যদি আপোনালোকৰ এচিভমেণ্টত আপুনি টিচাৰ হিচাপে তেওঁলোকৰ ৰিৱাৰ্ড দিব বিচাৰে, এইটো কেতিয়াও পচিবল নহয়। চ' ইয়াতো আপোনাৰ অপশ্যন বিটো ভুল হ'ব, ঠিক আছে। 3 নম্বৰত দিছে, গিভ ইনফৰ্মেশ্যন ইন স্মল ইউনিটছ এণ্ড চাংকছ। কি হৈছে, যদি আপুনি ইনফৰ্মেশ্যনবিলাক সৰু সৰুকৈ দিব বিচাৰে বা তেওঁলোকক যদি যেনেধৰণে প্ৰয়োজন হয় এনালাইচিছ কৰি পেলাই তেওঁলোকক ডিটেইল বস্তুটো শিকাবলগীয়া হয়, আৰু তেওঁলোকক যদি সেই বস্তুটো আপোনালোকে তেনেদৰে নিশিকায় তেতিয়াহ'লে কি হ'ব, তেওঁলোকৰ লাৰ্ণিঙত প্ৰভাৱ পৰিব। চ' আপোনালোকে এইটো কাৰেক্ট এনচাৰ হ'ব নোৱাৰে, ঠিক আছে। 4 নম্বৰ দিছে, প্ৰেজেণ্ট ইনফৰ্মেশ্যন ইন এ অৰ্গেনাইজ মেনাৰ টু মেক ইট ইজিয়াৰ টু ৰিকল। আপুনি ৰিকল কৰিবৰ কাৰণে, ইজি কৰিবৰ কাৰণে আপুনি যদি সৰু সৰুকৈ বস্তুটো বনাই দিয়ে, ঠিক আছে, কিন্তু এইটো ঠিকেই আছে আপুনি সৰুকৈ বনাই দিছে, কিন্তু যদি আপুনি ডিটেইল এনালাইচিছ কৰি দিয়া নাই, গোটেই বস্তুটো কেনেধৰণে হয় সেই বস্তুটো শিকাই দিয়া নাই, তেতিয়াহ'লে কি হ'ব, তেওঁলোকৰ যোনটো নলেজটো পাৰফেক্টকৈ গঢ়ি নুঠিব, ৰাইট। চ' এইটো কাৰেক্ট এনচাৰ হ'ব নোৱাৰে। ইয়াত কাৰেক্ট এনচাৰটো হৈ যাব আপোনাৰ অপশ্যন নম্বৰ 1। নেক্সট কুৱেশ্যনটোত আছে, ইফ এ টিচাৰ ৱান্টছ হাৰ ষ্টুডেণ্ট টু একুৱাৰ প্ৰব্লেম ছলভিং স্কিল, দ্য ষ্টুডেণ্ট শ্বুড বি এংগেজ ইন এক্টিভিটিজ ডেট ইনভলভ। কিন্তু যদি আপুনি ষ্টুডেণ্টসকলক কি কৰিব বিচাৰে, প্ৰব্লেম ছলভিং স্কিলটো একুৱাৰ কৰাব বিচাৰে, তেতিয়াহ'লে আপুনি এগৰাকী শিক্ষয়িত্ৰীয়ে কি কৰিব লাগিব, তেওঁলোকক কেনেকুৱা ধৰণৰ এক্টিভিটিত ইনভলভ কৰাব লাগিব সেইটো বিচাৰিছে। অপশ্যন নম্বৰ 1টো দিয়া আছে, ৰিকল, মেমৰাইজেশ্যন এণ্ড কম্প্ৰিহেনশ্যন। এই অপশ্যনটোত আপোনালোকে যদি চাই, মেমৰাইজেশ্যন বুলি যোনটো কথা কৈছে, মেমৰাইজেশ্যনটো কেতিয়াও এটা ইফেক্টিভ লাৰ্ণিঙৰ প্ৰচেছ নহয়, আৰু এইটো এটা ডাইৰেক্ট নিগেটিভ কথা হয়, আৰু ইয়াৰ দ্বাৰা কি হ'ব, তেওঁলোকৰ প্ৰব্লেম ছলভিং স্কিলটো কেতিয়াও ডেভেলপ নাপায়। 2 নম্বৰ দিছে, ষ্ট্ৰাকচাৰ্ড ৱৰ্কশ্বিট কণ্টেইনিং মাল্টিপল চইচ কুৱেশ্যন। MCQ যদি আপুনি প্ৰভাইড কৰে বা MCQ টাইপৰ আপুনি কুৱেশ্যন এনচাৰ তেওঁলোকক কৰায়, তাৰ দ্বাৰা তেওঁলোকৰ প্ৰব্লেম ছলভিং স্কিলটো ডেভেলপ নহয়। ই কি হয়, এটা সৰু এটা আপোনালোকৰ কি হয়, এটা ডিটেইল এনালাইচিছ প্ৰভাইড নকৰে, ৰাইট। চ' আপোনাৰ 2 নম্বৰটো অপশ্যনটো ভুল হ'ব। 3 নম্বৰ দিছে, ড্ৰিল এণ্ড প্ৰেক্টিছ। এইটো এনেকুৱা ধৰণৰ বুজায়, যদি আপোনালোকে যিকোনো এটা বস্তু তেওঁলোকক শিকাইছে আৰু তেওঁলোকে শিকিবলৈ বিচাৰিছে, আৰু শিকিবলৈ বিচাৰি পেলাই তেওঁ বস্তুটোৰ ভিতৰত সোমাই গৈ আছে, ঠিক আছে। ধৰি লওক আপুনি ত্ৰিগোণমিতি জনাব বিচাৰে, আপোনালোকৰ যদি তেওঁলোকৰ চাইন থিটা, কছ থিটা এই গোটেই বস্তুবিলাক শিকায়, তাৰপিছত তেওঁলোকৰ ত্ৰিগোণমিতিৰ যিবিলাক ফৰ্মুলা আছে সেইবিলাক তেওঁলোকে জানিব বিচাৰে, এই বস্তুবিলাক শিকি গৈ আছে আৰু তেওঁলোকৰ ওপৰত প্ৰেক্টিছ কৰি গৈ আছে। এইটো এটা ভাল কথাই হয়, যাৰ দ্বাৰা আপোনালোকৰ প্ৰব্লেম ছলভিং স্কিলটো অলপমান ডেভেলপ হোৱাৰ চান্স আছে। কিন্তু অকল প্ৰেক্টিছ কৰিলেই যে সকলো বস্তু প্ৰব্লেম ছলভিং স্কিলটো ডেভেলপ হৈ যাব, এইটো কেতিয়াও নহয়। চ' এইটো আপোনাৰ কাৰেক্ট এনচাৰ নহ'বও পাৰে। আমি 4 নম্বৰটোত চাওঁ, ইনকুৱাইৰিং, ৰিজনিং এণ্ড ডিচিশ্যন মেকিং। আপুনি এনেকুৱা এটা এক্টিভিটি দিলে, এনেকুৱা এটা কুৱেশ্যন দিলে, যাৰ দ্বাৰা তেওঁলোকে কি হয়,
তেওঁলোকে ইনকুৱাৰী কৰিবলগীয়া হৈছে ধৰি লওক আজিকালি আপোনালোকক কেনেকুৱা যদি এটা ষ্টুডেণ্টক কুৱেশ্যন এটা দি দিয়ে যে তেওঁলোকে নোৱাৰিলে ডাইৰেক্ট ইণ্টাৰনেটত মাৰি দিয়ে আৰু তাৰ পৰা এনচাৰ কৰি দিয়ে কিন্তু আপুনি এনেকুৱা ধৰণৰ এটা প্ৰব্লেম দিছে যাৰ যোনটো আপোনালোকৰ ইণ্টাৰনেটৰ পৰা ডাইৰেক্ট যদি তেওঁ বিচাৰে সেইটো তাত নাপাবও পাৰে ঠিক আছে তেওঁলোকক কিতাপ পঢ়িবলগীয়া হ'ব পাৰে তেওঁলোকে ছ'চিয়েলি যিকোনো পাৰ্চনক তেওঁলোকে সুধিবলগীয়া হ'ব পাৰে ৰিচাৰ্চ কৰিবলগীয়া হ'ব পাৰে তেতিয়া ইনকুৱাৰী মানে ৰিচাৰ্চ মানে ইনকুৱাৰী কৰিবলগীয়া হ'ব পাৰে তেনেকুৱা ধৰণৰ প্ৰশ্ন দিলে তেওঁলোকৰ প্ৰব্লেম চলভিং স্কিলটো ডেভেলপ হোৱাৰ চান্স আছে তাৰপিছত ৰিজনিং তেওঁলোকে লজিকেলি থিংক কৰিব পাৰিব লাগিব যদি এটা আপোনাৰ বস্তু এটা দিলে নহয় এইটো আপোনাৰ যদি ভুল হয় বা শুদ্ধ হয় এইটো আপোনাৰ কিবা প্ৰভাৱ পেলাব নে নেপেলাব তেনেকুৱা ধৰণৰ যদি লজিকেল ৰিজনিং টাইপৰ আপুনি কুৱেশ্যন দিয়ে তেওঁলোকে আপোনালোকৰ সেইবিলাকে আপোনালোকৰ প্ৰব্লেম চলভিং স্কিলটো ডেভেলপ কৰে তাৰপিছত ডিচিশ্যন মেকিং যিখিনি বস্তু তেওঁলোকে পাইছে সেইখিনি বস্তু তেওঁলোকে এনালাইচিছ কৰিব এনালাইচিছ কৰাৰ পিছত তেওঁলোকে ভুল আৰু শুদ্ধটো বাছি উলিয়াব পাৰিব বাছি লোৱাৰ পিছত তেওঁলোকে ডিচিশ্যন ল'ব পাৰিব যে এইটোৱেই শুদ্ধ বা এইটোক আমি কাৰেক্ট এনচাৰ হিচাপে দিব পাৰিম তেতিয়াহ'লে এনেকুৱা ধৰণৰ যদি আপুনি প্ৰব্লেম দিয়ে তেনেকুৱা ধৰণৰ এক্টিভিটি আপোনালোকে কৰায় তেতিয়াহ'লে কি হ'ব তেওঁলোকৰ মাজত প্ৰব্লেম চলভিং যিবিলাক স্কিল সেইবিলাক ডেভেলপ হ'ব চ' ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব আপোনালোকৰ ইনকুৱাৰিং ৰিজনিং এণ্ড ডিচিশ্যন মেকিং প্ৰব্লেম ঠিক আছে নেক্সট নয়িং দ্য নেভ কনচেপশ্যন ডেট ষ্টুডেণ্ট ব্ৰিং টু দ্য ক্লাছৰুম যদি আপুনি এটা গম পাইছে যে ষ্টুডেণ্টটোৱে কি হৈছে তেওঁৰ শিকাৰ প্ৰতি তেওঁ আগ্ৰহ ভালদৰে নাই তেতিয়াহ'লে তেনেকুৱা ধৰণৰ ষ্টুডেণ্টে ক্লাছৰুমটোত প্ৰভাৱ কেনেকুৱা ধৰণৰ চিটুৱেশ্যন এটা ক্ৰিয়েট কৰে প্ৰথম নম্বৰত কৈছে ডজ নট ছাৰ্ভ এনি পাৰ্পজ অফ দ্য টিচাৰজনক কোনো পাৰ্পজ হিচাপে তেওঁতো ছাৰ্ভ নকৰে বুলি কৈছে কিন্তু যদি আপুনি চায় যদি কোনোবা এটা ষ্টুডেণ্ট এটা ক্লাছত আছে যাৰ আপোনাৰ সেই বস্তুটোৰ টপিকটো শিকিবলৈ তেওঁৰ মন নাই তেতিয়া তেওঁ কি কৰিব তেওঁ যোনটো লগৰ ল'ৰা আছে তেওঁৰ লগত কথা পাতিবলৈ চাব তেওঁলোকৰ লগত অকণমান মানে ক্লাছটোৰ প্ৰতি তেওঁৰ ইণ্টাৰেকশ্যনটো নাথাকিব তেতিয়াহ'লে কি হ'ব আপোনালোকৰ যোনটো পঢ়াৰ যোনটো পৰিৱেশটো তাত বিনষ্ট হ'ব এইটোৱে আপোনালোকৰ টিচিঙত প্ৰভাৱ পেলাব চ' টিচাৰজনৰ যোনটো পাৰ্পজটোত প্ৰভাৱ পেলাব নে নেপেলায় ডেফিনেটলি প্ৰভাৱ পেলাব চ' এইটো আপোনালোকৰ কাৰেক্ট এনচাৰ নহয় 2 নম্বৰত কৈছে যিটো ইয়াত কৈছে ডজ নট প্ৰভাৱ নেপেলায় বুলি কৈছে কিন্তু এইটো যিহেতু প্ৰভাৱ পেলাব এইটো আপোনাৰ কাৰেক্ট হৈ নাযায় 2 নম্বৰত কৈছে পুলছ ডাউন দ্য টিচাৰ্ছ মৰেল চিন্স ইট ইনক্ৰিজ ৱৰ্ক টিচাৰজনৰ ৱৰ্ক ইনক্ৰিজ কৰিব কাৰণ কি হ'ব তেওঁ যদি টিচাৰজন কিহৰ কাৰণে আহে এটা আপোনালোকৰ ক্লাছটোত যিকোনো এটা ষ্টুডেণ্টক বুজাব নাহে তেওঁ ডেফিনেটলি গম পায় যে ক্লাছটোত নিগেটিভ ষ্টুডেণ্টো থাকিব পাৰে পজিটিভ ষ্টুডেণ্টো থাকিব তেওঁলোকে কিছুমানে শিকিব মন থকা ষ্টুডেণ্টো পাব কিছুমানে মন নথকা ষ্টুডেণ্টো পাব ৰাইট এতিয়াহ'লে তেওঁ টিচাৰজনে ইফেক্টিভ যদি এটা ক্লাছ কৰিব বিচাৰে তেতিয়াহ'লে তেওঁ সকলো ষ্টুডেণ্টকে কি কৰিব লাগিব তেওঁলোকে আগুৰি ল'ব লাগিব আৰু লৈ পেলাই তেওঁলোক ক্লাছটো আগবঢ়াই লৈ যাব লাগিব ৰাইট কিন্তু যদি তেনেকুৱা ধৰণৰ ষ্টুডেণ্ট পাই পেলাই টিচাৰজনৰ মৰেলি তেওঁ ডিষ্ট্ৰেক্ট হৈ যায় পুলছ ডাউন হৈ যায় তেতিয়াহ'লে কি হ'ব তেওঁৰ ইফেক্টিভ টিচাৰ হিচাপেও তেওঁ নিজৰ পৰিগণিত নহয় আৰু ক্লাছটো ইফেক্টিভ নহ'ব চ' এইটো এটা কাৰেক্ট এনচাৰ হ'ব নোৱাৰে তাৰপিছতো যদি চাই হেল্পছ দ্য টিচাৰ টু প্লেন টিচিং মোৰ মিনিংফুলি টিচাৰজনে যিবিলাক প্লেনিং কৰি আহে যিবিলাক ষ্ট্ৰেটেজি লৈ আহে এইবিলাকে তেনেকুৱা ধৰণৰ ষ্টুডেণ্টবিলাকে কি কৰে তেতিয়া ক্লাছটো আপোনালোকৰ মিনিংফুলি তেওঁলোকৰ মাজত প্ৰভাইড কৰিবলৈ প্লেনটো ইউজ কৰিবলৈ আৰু যাৰ দ্বাৰা তেওঁলোকে কি হ'ব ক্লাছটো ইফেক্টিভ কৰিবলৈ টিচাৰজনক সহায়হে কৰে ৰাইট তেনেকুৱা ধৰণৰ ষ্টুডেণ্টবিলাকে ক্লাছটো আপোনাৰ ইফেক্টিভ বনাবৰ কাৰণে টিচাৰজনক সহায় কৰে চ' ইয়াৰ কাৰেক্ট এনচাৰটো 3 নম্বৰটো হ'ব আৰু 4 নম্বৰ দিছে হেম্পাৰ দ্য টিচাৰ প্লেনিং এণ্ড টিচিং টিচাৰজনে হেম্পাৰ কৰে বুলি কৈছে তেনেকুৱা ধৰণৰ ষ্টুডেণ্ট পাই পেলাই আপুনি যদি হেম্পাৰ হৈছে বুলি ভাবিছে তেতিয়াহ'লে আপুনি পাৰফেক্ট টিচাৰ নহয় ৰাইট আপুনি ডেফিনেটলি তেওঁলোকে আপোনালোকক টিচিঙত হেল্প কৰিছে যাৰ দ্বাৰা আপুনি কি কৰিব পাৰিছে যে ক্লাছটো বেছি মিনিংফুল কৰি ল'ব পাৰিছে ৰাইট চ' ইয়াৰ কাৰেক্ট এনচাৰটো আপুনি লিখিব লাগিব 3 নম্বৰটো ঠিক আছে নেক্সট কুৱেশ্যনটোত চাব হুইচ অফ দ্য ফলোইং ফেক্টৰ্ছ এফেক্ট লাৰ্ণিঙত তলৰ কোনকেইটা ফেক্টৰে এফেক্ট কৰে সেইটো বিচাৰিছে ইয়াৰ প্ৰথমটো দিছে যে আপোনাৰ মটিভেশ্যন অফ দ্য লাৰ্ণাৰজনৰ মটিভেশ্যনটোৱে এফেক্ট কৰে বুলি কৈছে ঠিক আছে আপুনি যিহেতু যদি এটা গম পায় যে ষ্টুডেণ্টজনক কেনেকুৱা ধৰণৰ মটিভেশ্যন আছে ক্লাছটোৰ প্ৰতি ভাল এটা যদি আগ্ৰহ আছে তেতিয়াহ'লে কি হ'ব আপুনি যদি যোনটো টপিক লৈ আহিছে তেওঁ সেইটোৰ প্ৰতি শিকাৰ প্ৰতি বেছি আগ্ৰহী হৈ যাব আৰু তাৰ ওপৰত আপোনাক কুৱেশ্যনিং কৰিব যিটোৱে আপোনালোকৰ টিচিংটোত ভাল এটা প্ৰভাৱ পেলাব চ' আপোনাৰ মটিভেশ্যন অফ দ্য লাৰ্ণিঙত আপোনাৰ কি হয় এফেক্ট কৰে নেক্সট আপোনাৰ কৈছে মেচিউৰেশ্যন অফ দ্য লাৰ্ণাৰজনৰ মেচিউৰিটিটোৱে কি হয় লাৰ্ণিঙত এফেক্ট কৰে নে নকৰে যদি আপোনালোকে চায় 5 + 5 = 10 ৰাইট এই বস্তুটো জানিবৰ কাৰণে ষ্টুডেণ্টজনক কিহৰ প্ৰয়োজন তেওঁ ডিজিটকেইটা জানিব লাগিব তাৰপিছত এডিশ্যনটোৰ কথা জানিব লাগিব ৰাইট তেনেকুৱা ধৰণৰ বিভিন্ন কথা তেওঁ জানিব লাগিব তেতিয়াহে তেওঁ কি হ'ব বস্তুটো এডিশ্যনটোৰ বিষয়ে ভালদৰে বুজি পাব ৰাইট যদি ইয়াত ষ্টুডেণ্টসকলে আপোনাৰ ডিজিটখিনিয়ে চিনি নাপায় বা এডিশ্যনটো কি হয় সেইটো গম নাপায় যদি ক্লাছ 1ৰ ষ্টুডেণ্টক আপুনি এনেকুৱা ধৰণে পঢ়াই দিয়ে তেওঁ ক্লাছ 1ৰ ষ্টুডেণ্টটো কি হয় মেচিউৰিটিটো এইটো বুজি পাবলৈ নাই হোৱা তেনেকুৱা হ'লে তেওঁ ক্লাছটো ইফেক্টিভ নহ'ব আৰু লাৰ্ণিঙত প্ৰভাৱ পেলাব ৰাইট চ' আপোনালোকৰ মেচিউৰিটিটোৱে লাৰ্ণিঙত প্ৰভাৱ
পেলায় 3 নম্বৰ দিছে টিচিং ষ্ট্ৰেটেজি যদি আপোনাৰ ক্লাছটোত এটা নেগেটিভ ষ্টুডেণ্ট পালে এটা পজিটিভ ষ্টুডেণ্ট পালে এটা টিচিং ষ্ট্ৰেটেজিৰ ওপৰত ডিপেণ্ড কৰিব আপুনি যোনটো ধৰণৰ মেথড ইউজ কৰিব যাৰ দ্বাৰা ক্লাছটো যাতে কি হয় ইফেক্টিভ হৈ যায় তেনেকুৱা ধৰণৰ টিচিং ষ্ট্ৰেটেজিয়ে কি কৰিব লাৰ্ণিঙত প্ৰভাৱ পেলাব ৰাইট 4 নম্বৰ দিছে ফিজিকেল এণ্ড ইমোশ্যনেল হেল্থ অফ দ্য লাৰ্ণাৰ এতিয়া ফিজিকেল এণ্ড ইমোশ্যনেল হেল্থ বুলি কৈছে ফিজিকেল হেল্থ কি হয় ষ্টুডেণ্টজনৰ আপোনালোকৰ যদি আপোনালোকৰ অসুখ হৈ আছে ঠিক আছে তেওঁ আজি জ্বৰ তেওঁক পঢ়িবলৈ মন যাব জানো মন নাযাব ৰাইট তেতিয়া ফিজিকেল হেল্থে তেওঁক প্ৰভাৱ পেলাইছে নাই পেলোৱা লাৰ্ণিঙত ডেফিনেটলি প্ৰভাৱ পেলাইছে ঠিক তেনেদৰে ইমোশ্যনেল হেল্থ তেওঁ যদি আজি মনটো ভাল লাগি থাকে নাই তেওঁ ঘৰত আজি কিবা এটা বেয়া ঘটি আহিলে ঠিক আছে তেতিয়া মনটো যদি বেয়া হৈ থাকে তেওঁলোকৰ পঢ়া শুনাত ডেফিনেটলি প্ৰভাৱ পেলাব চ' ইয়াত আপোনালোকৰ যোনটা অপশ্যন দিছে গোটেইকেইটা অপশ্যনে লাৰ্ণিঙত এফেক্ট কৰিব চ' ইয়াৰ কাৰেক্ট এনচাৰটো কি হৈ যাব অপশ্যন নম্বৰ 2 ABCD গোটেইকেইটা শুদ্ধ তো নেক্সট কৈছে মিনিংফুল লাৰ্ণিং ইজ মিনিংফুল লাৰ্ণিং কি হয় সেইটো কৰিছে মিনিংফুল লাৰ্ণিং কি হয় ইমিটেশ্যন অফ এডাল্টছ অৰ এবল পিয়াৰ্ছ ইমিটেট কৰা বা আনক অনুসৰণ কৰাটো কেতিয়াও মিনিংফুল লাৰ্ণিং হ'ব নোৱাৰে ঠিক আছে চ' ইমিটেশ্যনটো ডাইৰেক্ট আপুনি অপশ্যনটো কেঞ্চেল কৰিব পাৰিব পেয়াৰিং এণ্ড এছ'চিয়েশ্যন বিটুইন দ্য ষ্টিমুলাছ এণ্ড দ্য ৰেছপন্সেছ যিবিলাক ৰেছপন্স দিছে সেইবিলাকৰ মাজত আপুনি পেয়াৰ কৰি পেলাই এছ'চিয়েশ্যন এটা গঠন কৰাটো লাৰ্ণিঙৰ মিনিংফুল লাৰ্ণিং নহয় তাৰপিছত 3 নম্বৰ দিছে পেছিভ ৰিচিভিং ইয়াত যেহেতু পেছিভ বুলি কৈ দিলে লাৰ্ণিংটো কেতিয়াও পেছিভ নহয় চ' এইটো আপুনি ডাইৰেক্ট কেঞ্চেল কৰিব পাৰিব আৰু 4 নম্বৰ দিছে এক্টিভ ক্ৰিয়েশ্যন অফ নলেজ ষ্ট্ৰাকচাৰ ফ্ৰম পাৰ্চনেল এক্সপিৰিয়েঞ্চেছ লাৰ্ণিংটো কি হয় ষ্টুডেণ্ট এজনৰ লাৰ্ণিংটো কেতিয়া মিনিংফুল হ'ব যেতিয়া তেওঁৰ যিখিনি এক্সপিৰিয়েঞ্চ আছে সেইখিনি আপুনি ইউজ কৰি পেলাই তেওঁ আপুনি যিটো বস্তু শিকাইছে তাৰ ওপৰত তেওঁ নলেজ ক্ৰিয়েট কৰিব পাৰিব এক্টিভলি সেইটোক আপোনালোকৰ মিনিংফুল লাৰ্ণিঙত পৰিব ঠিক আছে অপশ্যন নম্বৰ 4টো শুদ্ধ হৈছে অপশ্যন নম্বৰ 4 ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব নেক্সট কুৱেশ্যনটোত আছে which of the following which of the following is not one of the primary tasks of the teacher for effective student learning তলৰ কোনটো প্ৰাইমেৰী টাস্ক নহয় বুলি কৈছে টিচাৰৰ কাৰণে এফেক্টিভ ষ্টুডেণ্ট লাৰ্ণিঙৰ কাৰণে ইয়াত প্ৰথম অপশ্যনটোত দিছে যে ন'য়িং দ্য কনচেপ্ট ডেট ষ্টুডেণ্ট ব্ৰিং টু দ্য ক্লাছৰুম ষ্টুডেণ্টজনে যিখিনি কনচেপ্ট ক্লাছৰুমটোলৈ লৈ আহিছে সেইখিনি জনাটো এফেক্টিভ ষ্টুডেণ্ট লাৰ্ণিঙৰ কাৰণে এটা ইম্পৰ্টেণ্ট টাস্ক হয় এইটো আপোনালোকৰ কোনো নহয় সুধিছে চ' এইটো আপোনালোকৰ যেটো হয় এইটো কাৰেক্ট এনচাৰ নহয় ৰাইট নেক্সট অপশ্যনটো দিছে ট্ৰান্সমিটিং ইনফৰ্মেশ্যন টু দ্য ষ্টুডেণ্ট ইন ডিডাক্টিক মেনাৰটো এইটো বুজায় যে ৰুলছ এণ্ড ৰেগুলেশ্যন ছেট কৰি দিয়াটো এইটো আপোনালোকৰ ডিডাক্টিক মেনাৰ বুজায় আৰু আপুনি যদি ষ্টুডেণ্ট দুজনে ইফেক্টিভ লাৰ্ণিং আপুনি প্ৰভাইড কৰিব বিচাৰিছে তেতিয়া প্ৰাইমেৰী টাস্ক হিচাপে এইটো কেতিয়াও নহয় ৰাইট এইটো কাৰেক্ট এনচাৰ হৈ যাব ইয়াত কাৰণ যদি আপুনি ইম্প'জ কৰি দিয়ে যে ৰুলছ এণ্ড ৰেগুলেশ্যন তেতিয়াহ'লে কি হ'ব ষ্টুডেণ্টজনে ধুনীয়াকৈ শিকিব নোৱাৰিব কাৰণ আপুনি তেওঁলোকে যদি আপুনি এইটো অট'ক্ৰেটিক টাইপৰ এটা বিহেভিয়াৰ আপুনি দেখাইছে যাৰ দ্বাৰা কি হৈছে ডেম'ক্ৰেটিক ক্লাছটো হৈ যোৱা নাই ষ্টুডেণ্ট যদি কিবা এটা সুধিব বিচাৰে সেইটো আপোনালোকে সুধিব নোৱাৰিব কাৰণ তেওঁলোকৰ মাজত এটা ভয় এটা থাকি যাব যদি আপুনি ৰুলছ এণ্ড ৰেগুলেশ্যন ছেট কৰি দিয়ে সেইটোৱে আপোনালোকৰ লাৰ্ণিঙত প্ৰভাৱ পেলাব ঠিক আছে 3 নম্বৰ দিছে ৰিকুৱাৰিং ষ্টুডেণ্টছ টু ৰেছপণ্ড টু হায়াৰ অৰ্ডাৰ কুৱেশ্যনিং আপুনি যদি তেওঁলোকক কিবা এটা শিকাই আছে তাৰ উপৰিও যদি হায়াৰ অৰ্ডাৰ যিকোনো এটা কুৱেশ্যন তেওঁলোকক প্ৰভাইড কৰে যাৰ দ্বাৰা তেওঁলোকক কিবা এটা শিকিবৰ কাৰণে কিবা এটা ৰিচাৰ্চ কৰি উলিয়াবৰ কাৰণে তেওঁলোকক লাভ কৰিব ৰাইট চ' এইটো এটা আপোনাৰ গুড ৱে হয় এফেক্টিভ লাৰ্ণিঙৰ ঠিক আছে 4 নম্বৰ দিছে টিচিং ষ্টুডেণ্ট হাউ টু মনিটৰ এণ্ড ইম্প্ৰুভ দেয়াৰ অ'ন লাৰ্ণিং বাই এফৰ্ট তেওঁলোকে যিখিনি শিকিলে সেইখিনিক আপোনালোকৰ শুদ্ধ অশুদ্ধতা তেওঁলোকে বাছি উলিয়াবলৈ তেওঁলোকৰ নিজকে ইম্প্ৰুভ কৰিবৰ কাৰণে তেওঁলোকে যদি টিচাৰজনে প্ৰভাইড কৰে তেনেকুৱা ধৰণৰ ষ্টুডেণ্টক মনিটৰ কৰিবলৈ শিকায় তেতিয়াহ'লে তেওঁলোকে লাৰ্ণিঙত এফেক্ট কৰিব ৰাইট লাৰ্ণিঙত তেওঁলোকে এটা ভাল প্ৰভাৱ পেলাব চ' ইয়াৰ কোনটো নেপেলাই সুধিছিলে চ' ইয়াৰ অপশ্যন নম্বৰ 2টো কাৰেক্ট এনচাৰ হ'ব যিটো আপুনি যদি ৰুলছ এণ্ড ৰেগুলেশ্যন ছেট কৰি দিয়ে সেইটো আপোনালোকৰ লাৰ্ণিঙত প্ৰাইমেৰী টাস্ক হিচাপে টিচাৰজনে যদি চাই তেতিয়াহ'লে এইটো আপোনালোকৰ লাৰ্ণিঙত প্ৰভাৱ নেপেলাব ৰাইট এইটো আপোনালোকৰ কি হ'ব ভাল প্ৰভাৱ নেপেলাব চ' অপশ্যন নম্বৰ 2টো কাৰেক্ট হ'ব ইয়াত নেক্সট কুৱেশ্যনটোত আছে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট প্ৰিন্সিপাল অফ ডেভেলপমেণ্ট ইজ ইনকাৰেক্ট প্ৰিন্সিপাল অফ ডেভেলপমেণ্টৰ কাৰণে তলৰ কোনটো ষ্টেটমেণ্ট ইনকাৰেক্ট হয় সেইটো সুধিছে অপশ্যন নম্বৰ 1 দিছে ডেভেলপমেণ্ট টেক্স প্লেচ ডিউ টু এ কনষ্টেণ্ট ইণ্টাৰেকশ্যন বিটুইন হেৰিটেজ এণ্ড এনভাইৰনমেণ্ট এইটো শুদ্ধ হয় আপোনাৰ হেৰিটেজ আৰু এনভাইৰনমেণ্টে কি কৰে ডেভেলপমেণ্টত প্ৰভাৱ পেলায় নে নেপেলায় ডেফিনেটলি প্ৰভাৱ পেলায় 2 নম্বৰ দিছে ডেভেলপমেণ্ট ডিপেণ্ডছ অন মেচুৰেশ্যন এণ্ড লাৰ্ণিং ডেভেলপমেণ্টে মেচুৰেশ্যন আৰু লাৰ্ণিঙৰ ওপৰত ডিপেণ্ড কৰে আপোনাৰ মেচিউৰিটি যিমান বাঢ়ি যাব ডেভেলপমেণ্টো সেইটো হিচাপত হৈ যাব ৰাইট আৰু 3 নম্বৰ দিছে এভৰি চাইল্ড গোজ থ্ৰু ষ্টেজেছ অফ ডেভেলপমেণ্ট য়েট দেয়াৰ আৰ ৱাইড ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ এমং চিলড্ৰেন এইটো শুদ্ধ হয়নে নহয় বাৰু এভৰি চাইল্ড গোজ থ্ৰু ষ্টেজেছ of development yet there are wide individual differences among
চিলড্ৰেন তেওঁলোকৰ মাজত ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ থাকিব পাৰে তথাপিও তেওঁলোকৰ এভৰি ষ্টেজত কি হ'ব তেওঁলোক যাব নে নাযায় তেওঁলোক ডেফিনেটলি যাব ৰাইট তাৰপিছত কৈছে 6 নম্বৰটো ডেভেলপমেণ্ট ইজ কোৱান্টিটেটিভ প্ৰচেছ হুইচ কেন বি মেজাৰ্ড প্ৰিচাইজলি এইটো কোৱান্টিটেটিভ নহয় এইটো ডেভেলপমেণ্টটো কি হয় কোৱালিটেটিভ প্ৰচেছ হয় ডেভেলপমেণ্টটো কোৱালিটেটিভ হয় আৰু ইয়াক মেজাৰ কৰিব আপুনি নোৱাৰে ডেভেলপমেণ্টক প্ৰিচাইজলি মেজাৰ কৰিব নোৱাৰে ৰাইট আৰু ইয়াত যেহেতু বাকিকেইটাত যেহেতু আপোনাক দিছে ডেভেলপমেণ্টটো এটা প্ৰথমটোত কৈছে কনষ্টেণ্ট ইণ্টাৰেকশ্যন অফ হেৰিটেজ এণ্ড এনভাইৰনমেণ্ট এইটো শুদ্ধ হয় ডেভেলপমেণ্ট ডিপেণ্ড অন মেচুৰেশ্যন এণ্ড লাৰ্ণিং এইটোও শুদ্ধ হৈ যাব এভৰি চাইল্ড গ'জ থ্ৰু আপোনালোক সকলো ষ্টুডেণ্টে আপোনালোকৰ কি হৈ যাব যিকোনো কালচাৰেল বা ডিফাৰেঞ্চ থাকিলেও তেওঁলোকে ডেভেলপমেণ্টৰ ষ্টেজবিলাক পাৰ হৈ যাবই লাগিব ৰাইট চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন নম্বৰ 4 কোৱান্টিটেটিভ ডেভেলপমেণ্ট কোৱান্টিটেটিভ নহয় ই কোৱালিটেটিভ হয় চ' এইটো আপোনাৰ ইনকাৰেক্ট ঠিক আছে নেক্সট কুৱেশ্যন লৈ যাওঁ দ্য ইউনিক ইণ্টাৰেকশ্যন অফ ডেছ এণ্ড ডেছ কেন ৰিজাল্ট ইন ডিফাৰেণ্ট পাথছ এণ্ড আউটকামছ অফ ডেভেলপমেণ্ট তলৰ ইউনিক ইণ্টাৰেকশ্যনৰ কিহৰ আপোনাৰ ইণ্টাৰেকশ্যন হৈ পেলাই কি হয় ডেভেলপমেণ্টৰ আউটকামবিলাক ওলায় ৰাইট ইয়াত সুধিছে প্ৰথমটোত যদি দিছে আপোনালোকে যদি চাই তেতিয়া দেখিব হেৰিটেজ এণ্ড এনভাইৰনমেণ্ট বংশানুক্ৰম আৰু আপোনাৰ যিটো এনভাইৰনমেণ্টটোৱে আপোনাৰ কি হয় প্ৰভাৱ পেলায় ডাইৰেক্ট ডেফিনেটলি ডেভেলপমেণ্টত আপোনাৰ প্ৰভাৱ পেলায় আৰু ডেভেলপমেণ্টৰ আউটকামবিলাকত ই ডেফিনেটলি প্ৰভাৱ পেলায় চ' আপোনালোকৰ অপশ্যন নম্বৰ 1টোৱে শুদ্ধ হৈ যাব আপোনাৰ যোনটো বংশগতি আছে আৰু যোনটো এনভাইৰনমেণ্ট যদি আপুনি ধৰি লওক যিকোনো এটা চাইল্ডৰ মাদাৰ ওম্বৰ পৰা আপোনালোকে সকলোৱে নিশ্চয় জানে ওম টু টম বুলি কোৱা হয় ডেভেলপমেণ্টটো যিহেতু মাতৃ গৰ্ভৰ পৰা আপোনাৰ কবৰলৈ যোৱালৈকে গোটেই প্ৰচেছটোত ষ্টুডেণ্টৰ ডেভেলপমেণ্ট হৈ থাকে চ' আপোনালোকৰ এনভাইৰনমেণ্টটোৱে ডেফিনেটলি প্ৰভাৱ পেলাব যদি আপোনালোকৰ মাদাৰ ওম্বত থাকোঁতে যদি তেওঁ এটা বেয়া এটা পৰিৱেশত থাকে বা আফটাৰ বাৰ্থ তেওঁ যদি এটা বেয়া পৰিৱেশত থাকে তেতিয়াহ'লে তেওঁলোকৰ বিহেভিয়াৰত আপোনালোকৰ আৰু বিহেভিয়াৰ আৰু ফিজিকেল ডেভেলপমেণ্ট হওক ইম'চনেল ডেভেলপমেণ্ট হওক তাত আপোনাৰ প্ৰভাৱ পেলাব চ' আপোনালোকৰ ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন নম্বৰ 1 নেক্সট কুৱেশ্যনত আছে হুইচ অফ দ্য ফলোয়িং ইজ ট্ৰু অফ স্কুল এণ্ড ছ'চিয়েলাইজেশ্যন স্কুল আৰু ছ'চিয়েলাইজেশ্যনৰ কাৰণে সামাজিকীকৰণ যাক কোৱা হয় তাৰ কাৰণে তলৰ কোনটো শুদ্ধ হয় সেইটো বিচাৰিছে অপশ্যন নম্বৰ 1ত দিয়া আছে স্কুল ডজ নট প্লে এনি ৰোল ইন ছ'চিয়েলাইজেশ্যন এইটো ডাইৰেক্ট ভুল কথা হয় কাৰণ স্কুলে ডেফিনেটলি ছ'চিয়েলাইজেশ্যনত কি হয় এটা ৰোল প্লে কৰে 2 নম্বৰ দিছে স্কুল ইজ এন ইম্পৰ্টেণ্ট এজেণ্ট অফ ছ'চিয়েলাইজেশ্যন এইটো শুদ্ধ হ'ব পাৰে ইম্পৰ্টেণ্ট এজেণ্ট হিচাপে ই কাম কৰে ৰাইট 3 নম্বৰ দিছে স্কুল প্লেজ ভেৰি লিটল ৰোল বুলি কৈছে লিটল ৰোল নহয় ই এটা ডাঙৰ ৰোল প্লে কৰে ষ্টুডেণ্টসকলক ছ'চিয়েলাইজেশ্যন কৰিবৰ কাৰণে সামাজিক কৰিবৰ কাৰণে স্কুল ইজ দ্য ফাৰ্ষ্ট প্ৰাইমেৰী এজেণ্ট অফ ছ'চিয়েলাইজেশ্যন এইটো ভুল ফাৰ্ষ্ট প্ৰাইমেৰী নহয় ফাৰ্ষ্ট এজেণ্টটো কি হয় ফাৰ্ষ্ট এজেণ্টটো হৈছে আপোনালোকৰ ফেমিলি হোম ৰাইট ফেমিলিটো প্ৰথম এজেণ্ট হিচাপে কাম কৰে ছ'চিয়েলাইজেশ্যনৰ চ' ইয়াৰ কাৰেক্ট এনচাৰ কোনটো হৈ যাব ট্ৰু এবাউট স্কুল এণ্ড ছ'চিয়েলাইজেশ্যন ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব আপোনাৰ অপশ্যন নম্বৰ 2 স্কুল ইজ এন ইম্পৰ্টেণ্ট এজেণ্ট অফ ছ'চিয়েলাইজেশ্যন অপশ্যন নম্বৰ 2টো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন লৈ যাওঁ হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ কাৰেক্ট এবাউট জিন পিয়াজে থিয়ৰী অফ কগনিটিভ ডেভেলপমেণ্ট জিন পিয়াজেৰ আপোনাৰ কগনিটিভ ডেভেলপমেণ্টৰ বিষয়ে তলৰ কোনটো ষ্টেটমেণ্ট শুদ্ধ হয় সেইটো বিচাৰিছে অপশ্যন নম্বৰ 1ত আছে পিয়াজে হেজ প্ৰপ'জ 5 ডিষ্টিংক্ট ষ্টেজেছ অফ কগনিটিভ ডেভেলপমেণ্ট পিয়াজে আপোনালোকৰ 4টা দিছিলে 5টা দিয়া নাছিলে ৰাইট চ' এইটো আপোনালোকৰ ভুল হৈছে ছেকেণ্ডত হৈছে পিয়াজে আৰ্গিউজ ডেট ইনষ্টেড অফ প্ৰগ্ৰেছিং থ্ৰু এ ষ্টেজেছ কগনিটিভ ডেভেলপমেণ্ট ইজ কণ্টিনিউৱাছ এইটো তেওঁ কি কৰিছিলে তেওঁ কি কৰিছে এইটো আপোনাৰ আৰ্গিউ কৰিছিলে এইটো শুদ্ধ হৈছে 3 নম্বৰত দিছে দ্য ষ্টেজেছ আৰ ইনভেৰিয়েণ্ট হুইচ মিনছ ডেট ন' ষ্টেজ কেন বি স্কিপ এইটো আপোনালোকৰ ইনভেৰিয়েণ্ট নহয় স্কিপ কৰি যাব পাৰে কাৰণ যদি আপোনাৰ ক্ৰিয়েটিভ ষ্টুডেণ্ট এটা হয় তেওঁ ডেভেলপমেণ্ট বেছি ফাষ্ট হ'ব চ' আপোনালোকৰ স্কিপ হ'ব পাৰে 4 নম্বৰ দিছে দ্য ছিকুৱেঞ্চ অফ দ্য ষ্টেজ কেন ভেৰি একৰ্ডিং টু দিয়াৰ কালচাৰেল কণ্টেক্সট এইটো নহয় ৰাইট এইটোও নহয় ৰাইট চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব অপশ্যন নম্বৰ 2 ঠিক আছে নেক্সট কুৱেশ্যনলৈ যাওঁ দ্য কনচেপ্ট অফ কনজাৰ্ভেশ্যন এজ প্ৰপ'জ বাই জিন পিয়াজে মিনছ ডেট কনজাৰ্ভেশ্যনটোৱে জিন পিয়াজে কনজাৰ্ভেশ্যনটো কিহৰ ওপৰত কনজাৰ্ভেশ্যন কনচেপ্টটো তেওঁ কিহৰ ওপৰত মেইনলি প্ৰপ'জ কৰিছিলে চাৰ্টেন ফিজিকেল প্ৰপাৰ্টিজ ৰিমেইন দ্য ছেইম ইভেন হোৱেন আউটৱাৰ্ড এপিয়াৰেঞ্চেছ চেঞ্জ কি কৈছে কিছুমান বস্তুৰ ফিজিকেল যোনটো প্ৰপাৰ্টি সেইবিলাক আপোনালোকৰ চেঞ্জ আউটাৰ এপিয়াৰেঞ্চটো চেঞ্জ হ'লেও ফিজিকেল যোনটো প্ৰপাৰ্টি সেইবিলাক চেঞ্জ নহয় বুলি কৈছে এইটোৱে তেওঁ জিন পিয়াজে কনজাৰ্ভেশ্যনৰ দ্বাৰা তেওঁ মিন কৰিছিলে ঠিক আছে অপশ্যন নম্বৰ 1টো কাৰেক্ট হ'ব নেক্সট কৈছে হু মেটছ দ্য ফলোয়িং ইন দ্য লাইট অফ দ্য হাৱাৰ্ড গাৰ্ডনাৰ্ছ থিয়ৰী অফ মাল্টিপল ইণ্টেলিজেঞ্চ
আপোনালোকে সকলোৱে নিশ্চয় জানে হাৱাৰ্ড গাৰ্ডনে কি দিছিলে মাল্টিপল ইণ্টেলিজেন্সৰ থিয়ৰিটো দিছিলে আৰু তাত যিখিনি দিছে সেইখিনি এই তলত দিয়া অপশ্যনকেইটাৰ পৰা কোনটো শুদ্ধ হয় সেইটো আপোনালোকে মেটচ কৰিব দিছে মিউজিকেল যোনটো ইণ্টেলিজেন্স কিহৰ পৰা দেখা পোৱা যাব ভায়লিনিষ্ট এজনে তেওঁ এইটো দেখা পাব ৰাইট তাৰ লিংগুইষ্টিকটো পয়েটসকলে আপোনালোকৰ যিবিলাক কবিতা বা কবি তেওঁলোকৰ কি হয় লিংগুইষ্টিক ইণ্টেলিজেন্সটো থাকে ইণ্টাৰপাৰ্চনেল এইটো আপোনাৰ থেৰাপিষ্টসকলৰ থাকে ইণ্টাৰপাৰ্চনেল আপোনাৰ ইণ্টেলিজেন্সটো স্পেটিয়েল এইটো কি হয় এটা আপোনাৰ স্কাল্পটৰ মানে আপোনালোকৰ যিটো এটা চিন্তা কৰিব পৰা ক্ষমতা এটা চিন্তা কৰিবলৈ পৰা যিটো তেওঁ ধৰি লওক বিভিন্ন ধৰণৰ কথা আকৰ্ষণীয় বস্তু তেওঁ মনত আহে এইবিলাকে আপোনালোকৰ স্পেটিয়েলৰ বুজ পৰে আৰু স্কাল্পটাৰজনে বিভিন্ন ধৰণৰ কথা চিন্তা কৰি পেলাই তেওঁ মূৰ্তি চুৰ্তিবিলাক বনায় ৰাইট চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ 5টো আৰু ইয়াৰ শুদ্ধ কোনটো হৈ যাব ইয়াত এতিয়া গোটেইটা মিলি আছে কোনটো 1 নম্বৰটো মিলি আছে 4 নম্বৰৰ লগত 1 নম্বৰটো 4 নম্বৰৰ লগত মিলি থকা দুটা আছে ৰাইট 2 নম্বৰটো মিলি আছে 2 নম্বৰটোৰ লগত এই দুটাতে আছে 3 নম্বৰটো আপোনাৰ 1 নম্বৰটোৰ লগত 3 নম্বৰটো 1 নম্বৰৰ লগত থকা এটাই আছে ৰাইট চ' ইয়াৰ অপশ্যন নম্বৰ 3 ইনটু শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটোত আছে একৰ্ডিং টু লেভ ভেগটস্কিৰ মতে লেংগুৱেজ ডেভেলপমেণ্ট চেঞ্জেছ দ্য নেচাৰ অফ হিউমেন থট এইটোৱে শুদ্ধ হয় লেংগুৱেজ ডেভেলপমেণ্টটো আপোনাৰ কি হয় হিউমেন থটত হিউমেনৰ মানুহৰ যোনবিলাক চিন্তাধাৰাবিলাকত প্ৰভাৱ পেলায় লেংগুৱেজ ডেভেলপমেণ্ট চেঞ্জেছ দ্য নেচাৰ অফ হিউমেন ডেভেলপমেণ্ট মানুহৰ যিবিলাক চিন্তাধাৰা আছে সেইবিলাক আপোনালোকৰ লেংগুৱেজ ডেভেলপমেণ্টৰ দ্বাৰা প্ৰভাৱ পৰে নে নপৰে তেওঁৰ মতে পৰে বুলি কৈছে চ' ইয়াৰ কাৰেক্ট এনচাৰটো আপোনাৰ অপশ্যন নম্বৰ 1 নেক্সট লৰেন্স কোলবাৰ্গ থিয়ৰী of moral reasoning has been criticized on several counts. Which of the following statement is correct in the context of his criticism? Criticism বহুতে আপোনাৰ লৰেন্স কলবাৰ্গৰ যোনটো মৰেল ৰিজনিঙৰ থিয়ৰী আছে সেইটো আপোনালোকক ক্ৰিটিচাইজ কৰে তলৰ কোনটো হয় সেইটো বিচাৰিছে কলবাৰ্গ হেজ ডুপ্লিকেটেড পিয়াজে এইটো ভুল হৈছে এইটো তেওঁ ডুপ্লিকেট কৰা নাই এইটো ভুল হয় কলবাৰ্গ হেজ নট গিভেন টিপিকেল ৰেছপন্সেছ অফ ইচ ষ্টেজ অফ মৰেল ৰিজনিং এইটোও ভুল হৈছে কলবাৰ্গ থিয়ৰী ডজ নট ফ'কাছ অন চাইল্ড ৰেছপন্সেছ এইটো ফ'কাছ কৰে চ' এইটো ভুল হৈছে আপোনালোকৰ 4 নম্বৰ দিছে কলবাৰ্গ হেজ বেছড হিজ ষ্টাডি প্ৰাইমেৰিলি অন মেল চেম্পল এইটো শুদ্ধ হয় তেওঁ মেল চেম্পল লৈ পেলাই তেওঁ ষ্টাডি কৰিছিলে চ' আপোনালোকৰ সেইটো কাৰণে আপোনালোকৰ ক্ৰিটিচাইজ কৰা হৈছিলে কলবাৰ্গৰ যোনটো থিয়ৰী আছিলে ঠিক আছে অপশ্যন নম্বৰ 4টো কাৰেক্ট এনচাৰ নেক্সট এইকেইটাই আপোনালোকৰ কুৱেশ্যন আছিলে যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে আৰু যদি কিবা আপোনালোকে সুধিব বিচাৰে তেতিয়াহ'লে আমাৰ কমেণ্ট ছেকশ্যনত জনাব পাৰিব আমি বুজাবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব যিসকলক প্ৰয়োজন আছে তেওঁলোকৰ কাৰণে সুবিধাজনক হ'ব আহক ধন্যবাদ